জিলা সমিতি আশা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত এই সংবাদমেল পুনৰ আয়োজন কৰিছোঁ। আয়োজন কৰাৰ মেইন যেটো উদ্দেশ্য হৈছে যে 6 নৱেম্বৰ তাৰিখ যি বিশাল গণসমাৱেশ আমি অনুষ্ঠিত কৰিছিলোঁ ওদালগুৰিৰ চহৰৰ মাজমজিয়াত। সেই গণসমাৱেশটো যিহেতুকে অতি সুন্দৰকৈ ৰূপায়ণ হ'ল আৰু সেই গণসমাৱেশত যিমানবিলাক আমাৰ ওদালগুৰি জিলা সমিতি আচাৰ কাৰ্যকৰ্তাসকল, বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰি বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদককে ধৰি আচাৰ বিষয়ববীয়াসকল, আদিবাসী জানি শক্তি সংগঠি ওদালগুৰি জিলা সমিতিৰ সভাপতি সম্পাদক, লগতে বিভিন্ন আঞ্চলিকৰ সভানেত্ৰী সম্পাদিকাকে ধৰি শাখা সমিতিৰ সভানেত্ৰী সম্পাদিকাকে ধৰি আৰু লগতে যিমান আমাৰ SMS মঙলদৈ ব্ৰাঞ্চ, বিভিন্ন চাহ বাগিচাৰ যি ইউনিট SCMS, আদিবাসী বিদ্ৰোহী সংগঠনকে ধৰি আৰু যিমান আমাৰ আদিবাসী জনগোষ্ঠীৰ যিখিনি আমাৰ জাতীয় সমাজবিলাক আছে, জিলা সমিতিৰ সভাপতি সম্পাদক আৰু বিভিন্ন প্ৰাইমাৰী কমিটিৰ বিষয়ববীয়াসকল, লগতে ওদালগুৰি জিলাৰ যিমানবিলাক আমাৰ আদিবাসী পৰিয়াল আছে, এই আদিবাসী পৰিয়ালসকলক আমি আপোনালোকৰ এই সংবাদমেল যোগেদি আমি প্ৰেছ মিট আয়োজন কৰি আমি 6 তাৰিখৰ গণসমাৱেশটি সফল ৰূপায়ণ কৰিব লাগে বুলি আমি আহ্বান জনাইছিলোঁ। আৰু সেই হিচাপত স্বতঃস্ফূৰ্তভাৱে সেইদিনাখন 6 তাৰিখে সকলোৱে নিজৰ জাতিৰ স্বাৰ্থত সকলোৱে ওলাই আহি ৰাজপথত সকলোৱে আমি আন্দোলন কৰিলোঁ আৰু আমাৰ জাতিটোৰ হকে আমি সকলোৱে যিহেতুকে মাত মাতিলোঁ। আৰু সেই হিচাপত আজি আমি সকলোকে আমি ওদালগুৰি জিলা সমিতি আশা আৰু আঞ্চলিক সমিতি আশাই সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানটি অশুভ শক্তিয়ে বহুতে আমাক বাধা বিঘিনি দিছিল, তথাপিতো বেৰিকেড ভাঙি ৰাইজে দলে বলে ওলাই আহি আমাৰ 6 তাৰিখত ওদালগুৰিত অনুষ্ঠিত হৈ যোৱা বিশাল গণসমাৱেশটো অতি সুন্দৰভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি আদিবাসী ৰাইজক আমি চেলুট জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এটা বিপদৰ সময়ত সকলোৱে আহি কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা কৰিলে, আমি ওদালগুৰি জিলা সমিতি আশা আৰু আঞ্চলিক সমিতিয়ে যথেষ্ট উৎসাহ উদ্দীপনা পাইছোঁ আৰু আমাৰ মনোবলটো অধিক শক্তিশালী হ'ল। আগন্তুক দিনত আমাৰ জাতিটোৰ হকে মাত মাতিবৰ বাবে, জাতিটোৰ হকে ভালদৰে কাম কৰিবৰ কাৰণে যিখিনি উৎসাহ উদ্দীপনা দিলে, তাৰ কাৰণে আমি আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ পৰা বহুত আমাৰ আচাৰ কৰ্মকৰ্তাসকল আৰু ৰাইজেও সেই অনুষ্ঠানটো আহিছিল আৰু বাক্সা ডিষ্ট্ৰিক্টৰ পৰা যথেষ্ট আচাৰ কাৰ্যকৰ্তা আৰু বিভিন্ন সমাজৰ বিষয়ববীয়াসকল আমাৰ এই ওদালগুৰিৰ গণসমাৱেশত আহি অংশগ্ৰহণ কৰিছে। তেখেতসকলক আমি ওদালগুৰি জিলা সমিতি আচাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি বিশাল যি গণসমাৱেশ অনুষ্ঠিত হ'ল, এই গণসমাৱেশৰ জৰিয়তে চৰকাৰ যিহেতু হিলি গৈছে, দিল্লী দিছপুৰ ইতিমধ্যে ওদালগুৰি জিলাৰ পৰা সেই বাৰ্তা যিটো গৈছে, জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা, ভূমি পট্টা, এই 3টা দাবীক লৈ যিহেতুকে আমি সেই গণসমাৱেশটো আয়োজন কৰিছিলোঁ আৰু সেই হিচাপত যথেষ্ট যি সঁহাৰি দিলে, তাৰ উপৰিও আমাৰ জিলা প্ৰশাসনকো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ওদালগুৰি থানাৰ যিগৰাকী OC মনোজ্জ্বল গগৈ ডাঙৰীয়াকো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ যি প্ৰতিবাদী সমদল হৈছিলে, সেই প্ৰতিবাদী সমদলটি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা যিখিনি আমি সঁহাৰি আমি লাভ কৰিবৰ কাৰণে সক্ষম হ'লোঁ, কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ অতি শৃংখলাবদ্ধভাৱে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে যিখিনি তেখেতসকলে সহায় সহযোগিতা কৰিলে, আমি আদিবাসী সমাজ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজে সেইদিনাখন আহি আমাৰ যি আদিবাসী জনগোষ্ঠী যি শক্তি প্ৰদৰ্শন কৰি দেখুৱালে, নিশ্চিতভাৱে আগন্তুক দিনতো আমাৰ যিবিলাক আচাৰ যিখিনি অনুষ্ঠান থাকিব, যিবিলাক নেকি আমাৰ অনুষ্ঠানৰ যি কাৰ্যক্ৰমণিকাবিলাক থাকিব, সেই কাৰ্যক্ৰমণিকাবিলাকত আপোনালোকৰ বিপুল সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নিশ্চিতভাৱে আপোনালোকে জানে যে শোষিত নিষ্পেষিত আদিবাসীসকলৰ যি জ্বলন্ত সমস্যাবিলাক আছে, আৰু যেতিয়ালৈকে আমি এই আন্দোলনবিলাক আমি নকৰোঁ, যেতিয়ালৈকে আমি উদাত্ত কণ্ঠেৰে আমি ৰজাঘৰীয়াৰ কাণত আমি নেপেলাওঁ, তেতিয়ালৈকে হয়তো আমাৰ যিবিলাক সমস্যাবিলাক আছে, এই সমস্যাবিলাক কেতিয়াও সমাধান নহ'ব। সেইকাৰণে আমি যিসকল সংগ্ৰামী আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুতৰ পৰা যেহেতুকে ফোন আহিছে, অনুষ্ঠানটি সুন্দৰভাৱে হৈছে,
ৰজা ঘৰীয়াৰ ফালৰ পৰা আমাক যিহেতু বহুতে ফোন কৰিছে গতিকে সকলোকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্তি আৰু অধিকাৰ আমি যেতিয়ালৈকে হাসিল কৰিব নোৱাৰো যেতিয়ালৈকে আদিবাসী ছাত্ৰ সন্থাই উদাত্ত কণ্ঠৰে বজ্ৰ কণ্ঠৰে আমি চিঞৰি থাকিম আমি চৰকাৰক হুংকাৰ দি থাকিম আদিবাসী সমাজক আদিবাসী ৰাইজক আদিবাসী ছাত্ৰ সন্থাই সদায় সজাগ আৰু সচেতন কৰি ৰাখিবৰ কাৰণে সদায় সংকল্পবদ্ধ কিয়নো ইয়াৰ সমান্তৰালভাৱে আৰু আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি আমাৰ আগন্তুক দিনত যি কাৰ্যসূচীবিলাক আছে আমি ওদালগুৰি জিলাৰ জানুৱাৰী মাহত যিহেতুকে সময় উকলি যাব 3টা টাৰ্মছৰ কাৰণে যিহেতুকে আমাক ওদালগুৰি জিলা সমিতিৰ দায়িত্বত আমাক অৰ্পণ কৰিছিলে আমি জানুৱাৰী মাহত এই অধিৱেশনটো আমি কৰিবৰ কাৰণে আগুৱাই গৈ আছো দিন তাৰিখ যদিও ধাৰ্য হোৱা নাই অনাগত দিনত নিশ্চিতভাৱে ৰাইজক আমি সেইখিনি অৱগত কৰিম তাৰ পিছতেই 10 ডিচেম্বৰ তাৰিখে অহা যিটো 10 ডিচেম্বৰ তাৰিখে আমি দিল্লী যন্তৰ মন্তৰত এই যিটো জনজাতিকৰণৰ মৰ্যাদা চাহ শ্ৰমিকৰ হাজিৰা তাৰপিছত ভূমি পট্টাৰ কাৰণে আমি দিল্লী কপাবৰ কাৰণে যিটো কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে কাৰ্যসূচী যিটো প্ৰস্তুত কৰিছে আৰু আমি ওদালগুৰি জিলাৰ যিমান আঞ্চলিক সমিতি আছে শাখা সমিতি আছে জানে শক্তিৰ যিখিনি বিষয়বীয়া আছে আৰু আদিবাসী যিখিনি ৰাইজ আছে সকলোকে আমি ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা জনাব বিচাৰিছো যে দিল্লীত যিহেতুকে 10 ডিচেম্বৰ তাৰিখে যন্তৰ মন্তৰ যিটো ধৰ্ণা আছে এই ধৰ্ণা কাৰ্যসূচীটোৰ পৰা আমি ওদালগুৰি জিলাৰ পৰা মোটামুটি 200 পৰা 300 লৈকে আমি প্ৰতিনিধি নিবৰ কাৰণে ইতিমধ্যে আমি যুঁজা চলাই আছো আৰু সেই হিচাপত আমাক যথেষ্ট কিন্তু আৰ্থিকভাৱে আমি যদিও টনকিয়া নহয় তৎসত্ত্বেও আমাৰ যিমান যিসকল আমাৰ এছএমএছ আছে যিখিনি চাহ শ্ৰমিক ৰাইজ আছে যাতে এই 200 বা 300 মানুহ যাবৰ কাৰণে যথেষ্ট ধনৰ প্ৰয়োজন হ'ব এই ধনটো যাতে সকলো ৰাইজে আমাক সহায় সহযোগিতা কৰে এছএমএছ যাতে আমাক সহায় সহযোগিতা কৰে যাতে আমি 200 বা 300 যিখিনি প্ৰতিনিধি আমি দিল্লীলৈকে পঠাবৰ কাৰণে যিখিনি চিন্তা চৰ্চা কৰিছো তাৰ কাৰণে সকলো আঞ্চলিক সমিতি যাতে আপোনালোকক সহায় সহযোগিতা কৰে শাখা সমিতিসমূহক সহায় সহযোগিতা কৰে আমি কালি বা পৰহিৰ ভিতৰত কিমানজন যাব ওদালগুৰি জিলাৰ পৰা দিল্লীলৈকে প্ৰতিনিধি যন্তৰ মন্ত্ৰ ধৰ্ণা দিবৰ কাৰণে সেইখিনি আমি তালিকা প্ৰস্তুত আমি কৰিম আৰু সকলোবোৰ যাতে সহায় সহযোগিতা আৰ্থিকভাৱে কোনোবাই 50 টকা 100 টকা 500 টকা এনেকৈ যাতে সহায় সহযোগিতা আমালৈ আগবঢ়ায় তাৰ কাৰণে আপোনালোকক আমি এই সংবাদ মেল যোগেদি আগতীয়াভাৱে আপোনালোকক জনাইছো তাৰ লগত আৰু এটা কাৰ্যসূচী 2026 চনত যি জানুৱাৰী মাহৰ 29, 30, 31 আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত 21 সংখ্যক আদিবাসী মহাসভা আয়োজন কৰা হৈছে এই 29, 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা যে আদিবাসী মহাসভা সেই মহাসভাত যাতে সকলোৱে যাবৰ কাৰণে এতিয়াৰ পৰা ৰেডি হ'ব লাগিব যাতে আমাৰ ওদালগুৰিৰ পৰা মোটামুটি প্ৰতিনিধি যাতে আমি ডেলিগেট প্ৰতিনিধি সভাবিলাকত যাতে আমি অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে সকলো আচাৰ কাৰ্যকৰ্তাসকলক এতিয়াৰ পৰাই সাজু হ'বৰ কাৰণে আমি আগতীয়াকৈ আপোনালোকক এই বাৰ্তাটো আমি দিলোঁ যাতে এই আদিবাসী মহাসভাত যাতে আমাৰ যিখিনি জনজাতিকৰণৰ বা ভূমি পট্টাই হওক চাহ শ্ৰমিকৰ হাজিৰা বা আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত সমস্যাবিলাক যিহেতুকে প্ৰতিনিধি সভাবিলাকত কিছুমান তাতে আমি কিছুমান হেৰিবিলাক বনোৱা হয় প্ৰস্তাৱবিলাক যিহেতুকে লোৱা হয় সেই প্ৰস্তাৱবিলাক যাতে আমি সকলোৱে জানিব লাগিব তাতে আমাৰ যিটো প্লেন পলিচিবিলাক বনোৱা হয় আন্দোলনৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ থাকিব সেইবিলাক যিহেতুকে বিতংকৈ আলোচনা হয় সেইকাৰণে যাতে এই যিটো 21 সংখ্যক তিনিচুকীয়া মাৰ্ঘেৰিটাত অনুষ্ঠিত হ'ব লগা সেই যাতে গণসমাৱেশত সকলো ৰাইজৰ এটা বিপুল সহায় সহযোগিতা থাকে তাৰ কাৰণে আপোনালোকক আমি আগতীয়াকৈ ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা এই বাৰ্তাটো আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ আৰু পুনৰবাৰ মই ওদালগুৰি বাসী আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিখিনি সংবাদ মেলত যিখিনি কথা আপোনালোকক অৱগত কৰিলোঁ যাতে সকলোৱে যাতে মনত ৰাখে দিন বাৰ তাৰিখ যাতে সকলোৱে মনত ৰাখে আৰু সেই হিচাপত যাতে আপোনালোকে ৰেডি হয় 10 ডিচেম্বৰ দিল্লী যন্তৰ মন্তৰত আমি ধৰ্ণা দিবৰ কাৰণে আমি গৈ আছোঁ যাতে এই ধৰ্ণা কাৰ্যসূচী যাবৰ কাৰণে যিখিনি প্ৰতিনিধি আমাৰ যাব 200 বা 300 এইখিনি যাতে আপোনালোকৰ সহায় সহযোগিতা আমি ৰাখিছোঁ যিখিনি কোনোবাই দলতে থাকক বা কোনোবা ৰাজনৈতিক দলত থাকক যাতে জাতিৰ স্বাৰ্থত সকলোৱে যাতে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ তাৰ উপৰিও আমি পুনৰবাৰ আচাৰসমূহ কাৰ্যকৰ্তাসকলক আমি ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জহাৰ